28 দিন মূৰত হলেও বিৰোধী দলপতি আৰু ভাৰতবৰ্ষৰ বিৰোধী দলপতি ৰাহুল গান্ধী তেখেতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আহি সেৱা জনায় আৰু লগতে জুবিন গাৰ্গৰ পৰিয়ালক এষাৰ মাত লগায় আৰু দুখ প্ৰকাশ কৰে। আচ্ছা, এই ক্ষেত্ৰত তেখেত অহাৰ আগতে আজি প্ৰায় দুদিন আগত যেতিয়া তেখেতে আহিব বুলি বিভিন্ন বাতৰি মাধ্যমতে হওক বা বিভিন্ন প্ৰকাৰে মানুহে খবৰ লাভ কৰিছিল, তেতিয়া দেখিছিলোঁ বহুতেই তাৰমানে তেখেতক অহাৰ ক্ষেত্ৰত আওপকীয়াকৈ বাধাৰ সৃষ্টি কৰিছিল। মানে তেখেত আহিব নালাগে, আহিলে ৰাজনীতি হ'ব। ঠিক আছে, আপোনালোকে ৰাজনীতি হ'ব বুলি ভাবি কথাখিনি কৈছিলে, সেইখিনিলৈকে ঠিকেই আছিলে। কিন্তু এটা কথা সকলোৱে ভাবিবলগীয়া কথা আছিলে, যদি এই মুহূৰ্তত যদি সাহসীয় পক্ষৰ পৰা যদি কোনোবা আহি কিনে যদি সমাধি ক্ষেত্ৰতে হওক বা জুবিন গাৰ্গৰ পৰিয়ালৰ লগত যদি ঘৰত আহি কিনে যদি খবৰ লয়, তেতিয়াহ'লে সেই ক্ষেত্ৰত আপোনালোকে কি ক'লেহেঁতেন? সেইটো ৰাজনীতি হ'লহেঁতেন নেকি? খবৰ লোৱাটো, সেৱা কৰাটো ৰাজনীতি হ'লহেঁতেন যদি কোনো দলীয় কাৰ্যসূচীত যদি অংশগ্ৰহণ নকৰে, কোনো দলীয় কথা যদি নকয়। যদি তেখেতটো এতিয়া বিৰোধী দলপতি হয়, ভাৰতবৰ্ষৰ বৰ্তমানৰ বিৰোধী দলপতি, গতিকে তেখেতৰ নিশ্চয় এইখিনি দায়িত্ব আছিলে যে মানে আহি কিনে এবাৰ খবৰ ল'ব। আজি 28 দিন হোৱাৰ পিছত আহিছে তাকো। যদি অলপ সোনকালে আহিলে হয় তেতিয়াতো নিশ্চয় সকলোৱে ক'লে হয়, বোলে ইয়াতো সম্পূৰ্ণ ৰাজনীতি হৈ গ'ল। তাৰমানে ৰাজনীতি বুলি কোৱাৰ কাৰণে একেবাৰে সকলোৱে এতিয়া মানে খবৰ ল'বলৈ আহিলেও দিগদাৰ, আৰু যদি নাহে কিবা কাৰণত বোলে এবাৰ খবৰ ল'বলৈ নাহিলে। মনৰ প্ৰশ্ন এইখিনি, জুবিনৰ অনুৰাগী হিচাপে এটা মনৰ প্ৰশ্ন এইটো, সেইকাৰণে মই আপোনালোকক জনাইছোঁ। কিছুমান কথা দেখিলে আচলতে বেয়া লাগে। আদানী আহিলে, আদানী অহাৰ পাছত কি হ'ল? আদানী অহাৰ ক্ষেত্ৰত কোনো বাধাৰ প্ৰদান কিয় নকৰিলে? মই এই বস্তুটো মই ক'ব বিচৰা নাই যে এই বিষয়ে যে আদানী অহাত বাধা দিব লাগে, মই কোৱা নাই কথাটো। কিন্তু কোনেও বিৰোধিতা ঠিক তেনেকুৱা বিৰোধিতা কৰিছে নেকি জানো? বোলে আদানী আহিলে এই বিষয়বস্তুটোক লৈ কেনে কিবা, তেওঁতো ব্যৱসায়িক লৈ জড়িত ব্যক্তি, ক'ৰবাত কিবা ব্যৱসায়ৰ তেওঁৰ প্লেনিং থাকিব পাৰে, তেনেকুৱা হ'ব পাৰে জানো? ৰাহুল গান্ধী আহি কিনেতো কোনো ৰাজনৈতিক কথা নাপালে। তেওঁ চিধা সোণাপুৰৰ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈকে গৈছে, তাত সেৱা জনাইছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ ঘৰলৈকে আহিছিলে। আমি সকলোৱে আছোঁ বুলি কৈছে তেখেতৰ দেউতাকক। কোনো প্ৰকাৰে কোনো ৰাজনীতিৰ কথা কোৱা নাই। কাঞ্চনজংঘাৰ লগত তুলনা কৰিছে, কাঞ্চনজংঘা বুলি কৈছে জুবিনদাক। গতিকে সকলো ক্ষেত্ৰত ৰাজনীতি বোলা বস্তুটো ভাল নহয়। আচলতে ৰাজনীতি হ'ব নালাগে, ৰাজনীতিৰ যাতে কোনো প্ৰকাৰে নহয় সেই ক্ষেত্ৰত অসমীয়া সমাজখন সজাগ থকাটো নিশ্চিতভাৱে প্ৰয়োজন। সজাগ থাকিব লাগিব আমি, যাতে কোনেও ৰাজনীতি কৰিব নোৱাৰে, কি বিৰোধী হওক কি সাহসীয় হওক। কিন্তু এনেকুৱা হ'ব নালাগে কাকো দেখি ৰন্ধা বঢ়া, কাকো দেখি দুৱাৰ মৰা, এনেকুৱা ছিষ্টেম হ'ব নালাগে। এনেকুৱা এটা ছিষ্টেমত যাওক যিটো ছিষ্টেমে নিৰপেক্ষভাৱে যাতে কোনো ৰাজনৈতিক গ্ৰহণ তাত থাকিব নোৱাৰে, ঠিক তেনেকুৱাকৈ আগবাঢ়ক, তেনেকুৱাকৈ সমালোচনা কৰক। মোৰ দৃষ্টিত ভাৰতবৰ্ষৰ বিৰোধী দলপতি হিচাপে তেখেত যিহেতু অকল এই কাৰণেই আহিছে, জুবিনদাৰ এই কাৰণেই আহিছে, গতিকে এই ক্ষেত্ৰত কোনো ভুল থাকিব নোৱাৰে। গতিকে নিশ্চয় তেখেতক যিসকলে সমালোচনা কৰিছিল, ৰাহুল গান্ধী ডাঙৰীয়াক যিসকলে সমালোচনা কৰিছিল অসমলৈকে অহাৰ কাৰণে, তেখেতে আহি কিনে ৰাজনীতি কৰিব, কিবা কৰিব, এইবিলাক একো ডাঙৰ উত্তৰ তেখেতে দি গুচি গ'ল। এটা ডাঙৰ উত্তৰ। আজি সেইসকল ব্যক্তি যিসকলে বাধা প্ৰদান কৰিছিল, আজি লিখকচোন তেখেতে কি কৰিলে, কেনেকুৱা ৰাজনীতি কৰিলে নে ৰাজনীতি নকৰিলে, সেই বিষয়ে লিখক অকল আপোনালোকে। বেলেগেও জানক, বেলেগেও গম পাওক এই কথাখিনি। সদায় কোৱাৰ দৰে আজিও কওঁ, জুবিনে বিচৰা যিখন সমাজ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভেদাভেদহীন যিখন সমাজ, সেই সমাজখন অসমত প্ৰতিষ্ঠা হওক। জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ লগাব সকলোৱে। ইতিমধ্যে 1.5 মিলিয়ন পাৰ হৈ গুচি গৈছে, আমি 10 মিলিয়ন কৰিব লাগিব। সমগ্ৰ বিশ্বই গম পাব লাগিব। 10 মিলিয়ন হ'লে, এতিয়াতো গম পাই গৈছে বিশ্বই, 1 মিলিয়ন হোৱাৰ পাছতে গম পাই গৈছিলে। আমি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লগাম, 10 মিলিয়ন পাৰ হৈ যাব লাগিব, সমগ্ৰ বিশ্বই গম পাব লাগিব। ইতিমধ্যে আমি গম পোৱা মতে ছিংগাপুৰৰ চৰকাৰৰ পৰা অনুৰোধ কৰিবলগীয়া হৈছে যে আমাক টেগ কৰিব নালাগে। ধন্যবাদ জনাইছোঁ।